কৈছো দেই গৌতম টেৰাং কিন্তু ভাল এক্টৰ তাৰমানে মই কৈছো তুমি কিন্তু মানে খুব ধুনীয়া এক্টিং কৰে আৰু নিজৰ কথা নকয় নহয় মানুহে সাধাৰণতে আনৰ ইণ্টাৰভিউ লৈ আছা হি ইজ এ টেলেণ্টেড এক্টৰ অফ কাৰ্বি আংলং আৰু মই শুভেচ্ছা দিছোঁ তেওঁ যাতে আৰু আগলৈ আগবাঢ়ি যাওক তেওঁ নিজৰ চেনেল চলাক লগতে তাৰ নিজৰ কামো কৰি যাওক কাৰণ আমাৰ বহুত মানুহ আছে তেওঁ গাইড কৰিব আৰু কোৱালিটি আছে মানে এই গৌতম মানে আমি তোমাক যে পাইছো সেইটো লাগি কিন্তু মাজে মাজে মই গৌতমৰ কথা ভাবো এই গৌতমে এনেকা তাত এনেকে এক্টিং মোৰ কিন্তু মেমৰিত থাকে এই চিনেমাখন এনেকা কৰিছে মানে তাৰ বডি লেংগুৱেজ আৰু ফেচিয়েল এক্সপ্ৰেছনবোৰ বৰ দৰকাৰ আৰু আজিকালিতো বহুতেই চিনেমা কৰে কিন্তু তাৰ মাজতো কোৱালিটিও আছে মই সেইকাৰণে মাজতে তাৰ পৰা আহি পেলাই বহুত ভিডিঅ' বনাইছিলোঁ আংজক 2 বনালোঁ আৰু বহুত মই মাংমুন বুলি কেছেটতো গাইছোঁ আনৰ কেছেটত কাৰ্বি গীত বহুত গাইছোঁ কিন্তু এতিয়া মই বনাইছোঁ মই জাহ্নু বৰুৱা তাত আমি যেতিয়া পুনে গৈছোঁ দেখিছোঁ জাহ্নু বৰুৱা চিনেমাবোৰো দেখিছোঁ চব ক্ল'জ আপবোৰ বেছি কাঠাচনক কৈছোঁ মই লালক তাক লাল বুলি মাতো আমি যে লাল তুমি ক্ল'জ আপবোৰ বেছি ল'বা আৰু যিবোৰ একদম পুৰণা যিবোৰ চিনেমা আছে ব্লেক এণ্ড হোৱাইট বা ডকুমেণ্টাৰী হওক হেৰি হওক এই ইণ্টাৰনেশ্যনেল লেভেলৰ যিবোৰ চিনেমা চব ক্ল'জ আপ বেছি চব ক্ল'জ আপ বেছি ক্ল'জত মানে এক্সপ্ৰেছন আৰু ফিলিংছো বেছি দিব পাৰে আৰু চব ক্ল'জ আপ মানে সেইটো মোৰ খুব প্ৰভাৱ পেলালে সেইকাৰণে মই য'ত ক্ল'জ আপ থকা চিনেমাবোৰ চাই পেলাই ভাল পাওঁ আৰু গতিকে সেয়া আমাৰ